নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। IPS অফিচাৰ আনন্দ মিশ্ৰাই অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিষয়ে কি ক'লে আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। পুনৰবাৰ অসমলৈ আহি আছে আনন্দ মিশ্ৰ। ছ'চিয়েল মিডিয়াত আনন্দ মিশ্ৰাই ডিম্পু বৰুৱাক লৈ কৰিলে এক বিশেষ ঘোষণা। ডিম্পু বৰুৱাক বিহাৰলৈ মাতিলে আনন্দ মিশ্ৰই। অসমীয়া ভাষা আৰু অসমীয়া মানুহক লৈ বহুকেইটা মন্তব্য আগবঢ়ালে আনন্দ মিশ্ৰই। তেওঁ কয়, অসমীয়া মানুহ বৰ ভাল আৰু তেওঁলোকৰ অসমীয়া ভাষা বৰ শুৱনি। সোনকালে অসমলৈ অহাৰ কথা জনাই আনন্দ মিশ্ৰাই। লগতে তেওঁ জনায়, বিহাৰত যদি তেওঁ অসমীয়া মানুহ লগ পায় তেতিয়া তেওঁৰ লগত অসমীয়াতে কথা পাতিবলৈ প্ৰেক্টিচ কৰে। ডিম্পু বৰুৱাৰ বিষয়ে আনন্দ মিশ্ৰাই কি ক'লে তেওঁৰ মুখেৰে এবাৰ শুনোচোন আহক। বিহাৰৰ মানুহৰ লগত অলপ আপোনাৰ ঘূৰা নহয় আৰু ঘূৰাৰ পিছত মই বিচাৰিম এইটো কি আপুনি এই কথাটো ভাল বুজিব। আপুনি বহুত দুনিয়া দেখিছে আৰু আপোনাৰ ছোৱালী যদি কিছু আছে আমাৰ বিহাৰৰ মানুহৰ কাৰণে তো এইটো বহুত এপ্ৰিচিয়েট কৰে। আৰু আপুনি যদি আহে তো বিহাৰৰ মানুহজনে অসমত থাকে আৰু অসমৰ মানুহ যদি বিহাৰত আহিব বিচাৰে তো এটা এটা ভাল বন্ধুত্ব হ'ব না। দুটা ষ্টেটৰ এটা ডিপ ৰিলেশ্যন আছে। মই যিমান গম পাইছোঁ দুটা জেগাত থাকিছোঁ। সেইকাৰণে ডিম্পু ভাই কেতিয়া অহাৰ ইচ্ছা থাকিলে মোক জনাওক। বি মাই গেষ্ট। এতিয়া ঘূৰি আছোঁ, গোটেই বিহাৰ ঘূৰি আছোঁ। ইনফেক্ট আপুনি ব্লগ কৰিব পাৰে।